মটক অসমৰ এটি অতি পুৰণি টাই মংগোলীয় জনগোষ্ঠী আৰু আমাৰ এই মটক জনগোষ্ঠীয়ে কি ধৰণে শিকাৰ কৰিবলৈ যাওঁতে এক নাচ কৰা হয় বা কি ধৰণে শিকাৰ কৰিবলৈ গৈছিল তাৰ সবিশেষ আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকমান জনাবৰ কাৰণে চেষ্টা কৰিছো।
মটক অসমৰ এটি অতি পুৰণি টাই মংগোলীয় জনগোষ্ঠী আৰু আমাৰ এই মটক জনগোষ্ঠীয়ে কি ধৰণে শিকাৰ কৰিবলৈ যাওঁতে এক নাচ কৰা হয় বা কি ধৰণে শিকাৰ কৰিবলৈ গৈছিল তাৰ সবিশেষ আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকমান জনাবৰ কাৰণে চেষ্টা কৰিছো আৰু আমাৰ লগত আজি আমাৰ মটক জনগোষ্ঠীৰ যি শিকাৰ নাচ আছে এই শিকাৰ নাচ আপোনালোকে যি স্ক্ৰীনত দেখি আছে সবিশেষ জনাবৰ কাৰণে আমাৰ লগত এই ককাইদেউ উপস্থিত আছে। ককাইদেউ নমস্কাৰ। হয়, আৰু আজি আমি স্ক্ৰীনত যি ৰাইজক দেখুৱাই আছো যে শিকাৰ নাচ, এই শিকাৰ নাচৰ বিষয়ে অকণমান আমাক ৰাইজক জনাব নেকি? না এইটো এনেকুৱা ধৰণৰ কথা, এই গোটেই প্ৰক্ৰিয়াটো এনেকুৱা। আজিৰ তাৰিখত এই কথাটো যদি মই উল্লেখ কৰোঁ, মটক সমাজৰ চিকাৰী নাচ, এই কথাটো একদম মানে নতুন মানুহখিনিৰ কাৰণে এটা একদম সাধু কথা নিচিনা লাগিব। এইটো মোৰ আজু ককা দিনৰ আজু ককালৈ গুচি যাব লাগিব। আমি এতিয়া তাৰিখত জানো যে সময়ত যে মটকসকলে যেতিয়া নামঘৰত কীৰ্তন খাবলগীয়া হয়, এই কীৰ্তন ভাগি খোৱাৰ সময়ত হাবিৰ পৰা পশু চিকাৰ কৰি আনি পেলাই সেই কীৰ্তন ভাগ খাইছিল। তো সেই পশু যেতিয়া চিকাৰলৈ গৈছিল, আমাৰ মটক পুৰুষসকল হাবিত পশু চিকাৰ কৰি আনিছিল, মিটদাখন লৈ পেলাই, ধনুখন লৈ পেলাই আৰু জোংডাল লৈ পেলাই চিকাৰলৈ গৈছিল। তেওঁলোকে সেই পশুটো কীৰ্তনলৈ বুলি তাতে হাবিৰ পৰা চিকাৰ কৰি আনিছিল। হাবিৰ পৰা যেতিয়া ওলাই আহিছিল পুৰুষসকল, ওলাই অহাৰ পিছত যেতিয়া মুকলি পথাৰত বা নামঘৰ চোতাললৈ লৈ আহিছিল, সেই আনি থকা পৰিৱেশখিনিত, পৰিস্থিতিখিনিত তেতিয়া এটা খুব উল্লাস হয়। আৰু তাতে কিছুমান গীত আছে, কিছুমান নাচ ভংগীমাৰ তেনেকুৱা ধৰণৰ কৰিছিল অস্ত্ৰ শস্ত্ৰবিলাক লৈ পেলাই। সেইটোকে চিকাৰী নৃত্য হিচাপে আজি তাৰিখত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, যেতিয়া আমি সৰু আছিলোঁ, সৰু থাকোঁতে আমিও আইতা আৰু ককাহঁতৰ মুখত আমি শুনিবলৈ পাইছিলোঁ যে সভা কৰা হয়, বৰ সভা বা নামঘৰত কিছুমান ডাঙৰ ডাঙৰ সকাম কৰা হয়। সেই সকামবিলাকত এই যি ধৰণে চিকাৰ কৰি অনা হয়, এই পশুবিলাকে তাত কি সেইটো সময়ত দিয়া হৈছিল নেকি? ঠিক তেনেকুৱাই
যে এই বৰসভা বুলি আপুনি উল্লেখ কৰিছে আমি জানো যে আমাৰ মটক সমাজে বৰসভাতকৈ কীৰ্তন যি খায় পশু কীৰ্তন বুলি নামেই উল্লেখ আছিল যাৰ তো পশু কীৰ্তন যেতিয়া আয়োজন চলিব তেতিয়া আমাৰ পুৰুষসকলে গৈ পেলাই হাবিৰ পৰা এই পশু চিকাৰ কৰি আনিছিলগৈ তো সেই পশুটো অনাৰ পাছত আমাৰ কীৰ্তনখন সেই পশুৱে তাত সমূল হিচাপে দি পেলাই আমি সমাজৰ মংগলৰ কাৰণে সেই কীৰ্তন ভাগ আগবঢ়াইছিল হয় আৰু নহয় এতিয়া আজিকালিতো দেখিছো যে আমাৰ সেই পহু দিয়া কোনোটো সকাম নাই বা আমাৰ ধৰক তেনেকুৱা নামঘৰত কোনো সকাম কৰা নহয় কিন্তু আজিকালিতো হাঁহ দিয়া হয় এই হাঁহৰ আৰু পহু কিবা সম্বন্ধ আছে নেকি সম্বন্ধটো এনেকুৱা চাব কীৰ্তন একেখনেই কিন্তু সেই সময়ত সমূলটো দ্ৰব্য যাক কোৱা যায় তো তেতিয়া সেই সমূলটো পহু আছিল পহু হাবিত পোৱা গৈছিল কিন্তু আজিৰ তাৰিখত দুষ্প্ৰাপ্য কালক্ৰমত এনেকুৱা হৈ গ'ল পহু সলনি পৰ্যায়ক্ৰমে ছাগলী লৈ আহিলে ছাগলী দি পহু খাইছিলোঁ তাৰপিছত ছাগলীও ধৰক ইয়াৰ মূল্যৰ কথা আহিলে ধন টকা পইচাৰ কথা আহিলে তো আহি হাঁহলৈ আহিল তো কীৰ্তন বা আমাৰ যিখিনি আধ্যাত্মিক যি কীৰ্তনৰ যি পৰ্বটো আছে সেই আধ্যাত্মিকতাটো একেই আছে কিন্তু ইয়াৰ মাত্ৰ পশুৰ পৰা হাঁহলৈ পৰিৱৰ্তন ঘটিলে পহু দুষ্প্ৰাপ্য ছাগলী আছে যদিও মূল্য বৃদ্ধি আছে আৰু হাঁহটো কম মূল্যতে কৰিব পৰা যায় এইটো পৰিৱৰ্তন বুলিও ক'ব পাৰি বা সময়ৰ আহ্বান বুলিও ক'ব পাৰি কিন্তু আমাৰ যি নিয়ম নীতি বাকীখিনি কাৰুকাৰ্যখিনি একেই আছে হয় আৰু ইয়াতে মই এটা কথা আপোনাক আৰু সুধিব বিচাৰিছোঁ যিহেতু ধৰক আমি এই সৰুতে এইবিলাক কথা শুনিবলৈ পোৱা গৈছিল আপুনি যিধৰণে কৈছে যে সাধু কথা লাগিব বুলি কিন্তু এতিয়া ধৰক আমাৰ এই মাজৰ চামটোৱে বা আমিয়ে ধৰক এতিয়া সৰুৰ পৰা আমি ইমানখিনি ডাঙৰ হ'লোঁ এই মাজৰ সময়টোত কিন্তু আমি এই মটক সমাজত এই পৰ্বটো কিন্তু আমি দেখা নাছিলোঁ মাজতে যে এই বস্তুটো কি অকণমান হেৰাই গৈছিল নেকি নিশ্চয়কৈ এইবিলাক বস্তু তেতিয়া শুনাৰ কথা আৰু এইবিলাক আছিল বুলি আমি জানো বা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু মাজত হেৰাই গৈছিল এতিয়া আপুনি চাব ছাগলী এটা যদি মাৰিবৰ কাৰণে সকাম এখন পাতিবৰ কাৰণে যদি মৰা যায় বা হাঁহটো যদি মৰা যায় এই সংস্কৃতিবিলাক কিন্তু নাই এতিয়া হাঁহটো দি কীৰ্তন এখন বা সকাম এখন কৰিব তেতিয়া আমাৰ সৰু বাচ্চাবিলাকে ল'ৰাবিলাকে হাঁহ এটা মাৰিছে বুলি কিবা ফূৰ্তি কৰে জানো কিন্তু আপুনি মন কৰক যেতিয়া আপুনি সৰু আছিলে আজি ঘৰত মাংস খাম দেই বুলি ফূৰ্তি এটা কৰিছিলোঁ নে নাই নাচিছিলোঁ নে নাই সংস্কৃতিটো সেই ধৰণে সেই সময়ত যেতিয়া আদিম হৈ আছিলে মটকসকল যেতিয়া আদিম হৈ আছিলে হাবিৰ পৰা যেতিয়া তেওঁলোকে পশুটো ধৰি আনি খাম বুলি কীৰ্তনত লগাম বুলি যিটো এটা পৰিৱেশ আছিল সেই পৰিৱেশত সেই নৃত্যবিলাক আছিল সেই গীত মাতবিলাক আছিল সেইবিলাকতো আজিৰ তাৰিখত হেৰাই গৈছে গতিকে আজিৰ তাৰিখত চাওক এইবিলাক যদি আমিয়ে যদি উলিয়াই লৈ নলওঁ ভৱিষ্যতৰ দিনত উঠি অহা চামে এইবিলাক একো গমেই নাপাব গতিকে আজি আপুনি ইয়াত আহি উপস্থিত হৈছে এই আমাৰ চিকাৰী নৃত্যটো আপুনি প্ৰচাৰৰ ক্ষেত্ৰত কিছু এটা উদ্যোগ লৈছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু মূলতঃ কথাটো হ'ল কি এনেকুৱা বাৰ্তাটো এইটো হ'ব লাগে যে মটক সমাজত চিকাৰী নাচ আছিল চিকাৰী গীত আছিল চিকাৰীৰ নিৰ্দিষ্ট তাল আছিল খুঁট আছিল ঢোলৰ এই কথাখিনি কিন্তু আমি বিভিন্নজনৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে জ্যেষ্ঠসকলৰ লগত আলাপ আলোচনা কৰিহে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ যদি আজিৰ তাৰিখত এইখিনিও যদি আমি ধৰিবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ উঠি অহা চামে ভৱিষ্যতৰ দিনত মটক সমাজত যে কোলাবহী নৃত্যৰ দৰে এটা নৃত্য আছিল চিকাৰী নৃত্যৰ দৰে যে এটা নাচ আছে এইবিলাক কিন্তু কোনো ইয়াৰ ৱাদিশ নাইকিয়া হৈ যাব হয় ইয়াতে এটা কথা মই আপোনালোকক উল্লেখ কৰিব বিচাৰিম যিহেতু মই আপোনালোকৰ ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে আমাৰ এই মটক জনগোষ্ঠীটো একদম আদিম টাই মংগোলীয় জনগোষ্ঠী আৰু সেই আমাৰ আদিম পুৰুষসকলে কি ধৰণে চিকাৰ কৰিছিল বা চিকাৰ কৰিবলৈ যাওঁতে বা আহোঁতে বা যেতিয়া ধৰক পশু বা অন্যান্য বিভিন্ন ধৰণৰ জীৱ জন্তু তেওঁলোকে চিকাৰ কৰি আহিছিল সেই পৰিৱেশটোৱে আজি আমি আপোনালোকক অকণমান এই ভিডিঅ'টোত তথ্য দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোকে স্ক্ৰীণত যিখিনি দেখি আছে এয়া কিন্তু একমাত্ৰ আখৰা আৰু এই আখৰা কৰা পৰ্বটোহে আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ আখৰা বা এনেকুৱা ধৰণৰ বিষয়ে আপোনালোকে আগতে কিমান জানিছিলে বা কিমান শুনিছিলে আপোনালোকে কমেণ্টত লিখিবৰ কাৰণে চেষ্টা কৰিব বা আপোনালোকে কিমানখিনি জানিছিলে কমেণ্টত আমাক জনাবৰ কাৰণে চেষ্টা কৰিব আৰু ককাইদেউক আপোনাক একদম অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি তথ্য আমাক দিয়াৰ বাবে আৰু আপোনালোকেও যদি আমাতকৈ আৰু যদি বেছি তথ্য যদি আপোনালোকে জানে বা এই বিষয়ে যদি আপোনালোকে জানে আপোনালোকে কমেণ্টত ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম।